জ্যোতি শৰ্মা ডাঙৰীয়া, ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাস ডাঙৰীয়া, বিমানকোট মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তীৰ্থ মেধি ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, লখিমপুৰ জিলালৈ যাবলগীয়া হোৱা বাবে আজি আমাৰ সভাখন যথেষ্ট সোনকালে কৰিবলগীয়া হ'ল আৰু সেইকাৰণে আপোনালোকে নিচেই ৰাতিপুৱাতে ইয়ালৈ আহিবলগীয়া হ'ল। মই অনুভৱ কৰিছোঁ যে যথেষ্ট আপোনালোকৰ অসুবিধা হৈছে। মই সকলোৰে ওচৰত দুখ প্ৰকাশ কৰিছোঁ। বৃহত্তৰ গড়ল তালুকবাসী ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা মা দুৰ্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য হ'ল। 1927 চনত আধ্যাত্মিক দৃষ্টিভংগী আৰু সামাজিক মূল্যবোধক আধাৰ হিচাপে লৈ গড়ল তালুক নামৰ সামাজিক অনুষ্ঠানটোৰ জন্ম হৈছিল। জন্ম লগ্নৰে পৰা এই সামাজিক অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোৱে প্ৰতি বছৰে মা মহামায়া দুৰ্গা দেৱীৰ পূজা অৰ্চনা কৰি ৰাইজৰ আধ্যাত্মিক আৰু ধৰ্মীয় চেতনাবোধক শক্তিশালী কৰি আহিছে। এই বছৰৰ দুৰ্গা পূজাত আপোনালোকৰ মাজত অহাৰ মোৰ সৌভাগ্য হৈছিল। মই আশা কৰোঁ যে আমাৰ এই যিটো দুৰ্গা মন্দিৰৰ আমি মণিকূট নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ, ই ৰাইজৰ প্ৰচেষ্টাত আৰু আমাৰ সকলোৰে সহযোগত নিশ্চয় অতি সোনকালে নিৰ্মাণ হৈ উঠিব। এই মন্দিৰ নিৰ্মাণৰ বাবে 2,20 লাখ টকাৰ এখন প্ৰাক্কলন প্ৰস্তুত কৰা হৈছে আৰু মাত্ৰ 2 বছৰৰ পিছতে শতবাৰ্ষিকী উদযাপন কৰিবলৈ আগবঢ়া গড়ল তালুকে এই শতবৰ্ষৰ আগতেই দুৰ্গা পূজা মন্দিৰটো সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই যিমান পাৰোঁ এই দুৰ্গা মন্দিৰটো নিৰ্মাণ কৰাৰ বাবে আপোনালোকক সহায় কৰিম। এই বছৰ মই আপোনালোকক 25 লাখ টকা আগবঢ়াম। পৰৱৰ্তী সময়ত মই আৰু সহায় কৰাৰ কাৰণে চেষ্টা কৰি থাকিম। মই আশা কৰোঁ যে আমাৰ সকলোৰে প্ৰচেষ্টাত 2 বছৰৰ ভিতৰত এই মন্দিৰভাগ আমি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ম। আজি আমি এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি নুমলীগড় শোধানাগাৰে আমাৰ আজাৰা ব্লক PHCক এখন এম্বুলেন্সো দান কৰিছে। আমি সকলোৱে জানো যে প্ৰায় 102 কোটি টকা নিৰ্মাণেৰে আমাৰ বৰ্তমানৰ আজাৰা চিকিৎসালয়খনক জিলা হস্পিটাললৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা চলি আছে। মই আশা কৰোঁ যে আজিৰ এম্বুলেন্সে হওক বা আমাৰ চিকিৎসালয় নিৰ্মাণৰ প্ৰচেষ্টাই হওক, এই গোটেই কাৰ্যসূচীবোৰে এই অঞ্চলৰ ৰাইজক সহায় কৰিব, এই অঞ্চলৰ ৰাইজক আগবাঢ়ি যোৱাত সহায় কৰিব। মই আশা কৰোঁ আপোনালোক সকলোৱে এনেকৈ আমাৰ সনাতন সভ্যতা ৰক্ষাৰ বাবে এই ধৰণৰ আধ্যাত্মিক অনুষ্ঠানৰ লগত নিজক জড়িত কৰি ৰাখিব আৰু সমাজখনক আগুৱাই লৈ যাব। পুনৰ এবাৰ মা মহামায়া দুৰ্গাই সকলোকে যাতে আশীৰ্বাদ কৰে, সকলো পৰিয়ালৰ যাতে সৰ্বাংগীন উন্নতি হয়, মংগল হয়, তাকে কামনা কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।